আজি আমি নৱম শ্ৰেণী অনুশীলনী 6 ৰেখা আৰু কোণ ইয়াৰ পৰিচয়টো চাম ইন্ট্ৰডাকশন অৰ্থাৎ এই অধ্যায়ৰ প্ৰশ্নখিনি সমাধান কৰিবৰ কাৰণে কি মূলভূত কথাখিনি আমি জানিব লাগিব যাতে আমাৰ এই অধ্যায়ৰ প্ৰশ্নখিনি কৰিবলৈ সহজ হয় তাৰে এটা আভাস এই ভিডিঅ'ৰ যোগে তোমালোকক দিয়া হ'ব যেহেতু ইয়াত ৰেখা আৰু কোণ বুলি কোৱা আছে তাৰ মানে ৰেখা আৰু কোণৰ বিষয়ে আমি ইয়াত কিছুমান কথা মূলভূত কথা তাৰে ভিতৰত কিছুমান হয়তো আগৰ শ্ৰেণীত তোমালোকে পঢ়ি আহিছা কিছুমান হয়তো নতুনকৈ শিকিব লাগিব গোটেইখিনি কথা মই ইয়াত সামৰি ল'বলৈ চেষ্টা কৰিম যে এই অধ্যায়টোত সমাধান কৰিবলৈ কি কথা আমি বিশেষকৈ জানিব লাগিব বা জনা কথাখিনি এবাৰ সোঁৱৰাই ল'ব লাগিব প্ৰথমতে ৰেখা আৰু কোণ ৰেখা শব্দটো হৈছে কি ৰেখা হৈছে এনে এডাল চিত্ৰ যাৰ কেৱল দৈৰ্ঘ্য আছে প্ৰস্থ নাই মানে এটা বিন্দুৰ পৰা অসীমভাৱে আমি দুইফালে ৰেখা টানিব পাৰো বা সীমিতও হ'ব পাৰে ৰেখাডাল বা একফালে অসীম হ'ব পাৰে একফালে অসীম হ'লে তাক ৰশ্মি বুলি কোৱা হয় দুইফালে অসীমত গ'লে তাক ৰেখা বুলি কোৱা হয় আৰু দুইফালে যদি তাৰ দুটা বিন্দু থাকে শেষ বিন্দু তেনে ৰেখাক আমি ৰেখাখণ্ড বুলি কওঁ এয়া হৈছে ৰেখা এতিয়া কোণৰ বিষয়ে তোমালোকে অলৰেডি জানা তথাপিতো কোণৰ একচুৱেল যি ডেফিনিশ্যন হৈছে তাৰ অৰ্থ হৈছে কোণ এটা বিন্দুৰ পৰা দুডাল ৰশ্মি দুইফালে ওলাই গ'লে তাকে আমি কোণ বুলি কওঁ এটা বিন্দু থাকিব লাগিব সেই বিন্দুৰ পৰা দুডাল ৰশ্মি ওলাই যাব লাগিব তাক আমি কোণ বুলি কওঁ এইটো হৈছে ৰেখা আৰু কোণৰ ডেফিনিশ্যন এতিয়া ৰেখাৰ ভিতৰত কিছুমান ৰেখা আছে যেনেকৈ দুডাল ৰেখা যদি পৰস্পৰক এটা বিন্দুত কাটে তো সেয়া হৈছে কটাকটি ৰেখা আকৌ দুডাল ৰেখা যদি কোনো বিন্দুত কেতিয়াও স্পৰ্শ নকৰে অৰ্থাৎ এই দুডাল ৰেখাৰ দূৰত্ব লম্ব দূৰত্ব প্ৰতিটো বিন্দুত সমান আৰু যেহেতু লম্ব দূৰত্ব প্ৰতিটো বিন্দুত সমান থাকিব তেন্তে এই ৰেখা দুডাল কোনো বিন্দুত কেতিয়াও ছেদ নকৰে কটাকটি নকৰে এনে ৰেখাক আমি সমান্তৰাল ৰেখা বুলি কওঁ এতিয়া কোণৰ বিষয়লৈ আহোঁ কোণ 6 ধৰণৰ হ'ব পাৰে কিছুমান নিৰ্দিষ্ট মানৰ ওপৰত ভিত্তি কৰি কোণ হ'ব পাৰে 6 ধৰণৰ এতিয়া 90 ডিগ্ৰী ইয়াক যদি আমি ষ্টেণ্ডাৰ্ড হিচাপে লৈ লওঁ এইটো হৈছে এটা 90 ডিগ্ৰী কোণ বা ইয়াক সমকোণ বুলি কোৱা হয় এটা কোণৰ জোখ যদি 90 ডিগ্ৰী হয় তাক আমি সমকোণ বুলি কওঁ এইটো হৈছে সমকোণ 90 ডিগ্ৰী হৈছে এটা ষ্টেণ্ডাৰ্ড মেজাৰমেণ্ট এতিয়া এটা কোণ যদি মই এনেকে বনাওঁ এইটো হৈছে 90 ডিগ্ৰীতকৈ সৰু ইয়াৰ মানটো 90 ডিগ্ৰীতকৈ সৰু তো 90 ডিগ্ৰীতকৈ কম হ'লে তাক আমি কওঁ সূক্ষ্ম কোণ বুলি এইটো হৈছে সূক্ষ্ম কোণ যদি 90 ডিগ্ৰীতকৈ সৰু হয় আকৌ এই এটা কোণ ইয়াত আছে এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ ইয়াৰ মানটো কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এইটো হৈছে 90 ডিগ্ৰীৰ সমান এইটো 90 ডিগ্ৰীতকৈ চুটি সৰু আৰু এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এই কোণটো তাৰমানে 91ৰ পৰা আৰম্ভ কৰি 179 লৈকে ইয়াক আমি কওঁ স্থূল কোণ বুলি ঠিক 90 ডিগ্ৰীৰ দৰে ষ্টেণ্ডাৰ্ড জোখ এটা হৈছে 180 ডিগ্ৰী 180 ডিগ্ৰী কোণটো ধৰা হ'ল এইটো যেনিবা 90 ডিগ্ৰী ইয়াক যদি আৰু অকণমান আমি বঢ়াই দিওঁ 100 হৈ যাব লাহে লাহে বাঢ়ি বাঢ়ি এটা সময়ত যেতিয়া ষ্ট্ৰেইট এইফালে আহি যাব তাৰমানে দুডাল ৰেখা সৰলভাৱে যদি দুইফালে ওলাই যায় তেন্তে এইটো হৈ যাব এটা এই হৈ গ'ল ইয়াৰ পৰা ধৰিছোঁ এই এডাল ৰেখা সৰলভাৱে দুইফালে ওলাই গৈছে এই কোণটোৰ জোখ হৈ যাব 180 ডিগ্ৰী একদম আৰম্ভণিতে এইটো যদি এডাল ৰেখাৰ ওপৰত আৰু এডাল ৰেখা বহে তেতিয়া 0 ডিগ্ৰী হ'ব
ইয়াৰ পৰা লাহে লাহে বাঢ়ি গৈ থাকিলে কোণটো যিমান ইফালে বাঢ়ি গৈ থাকিব সিমান লাহে লাহে কোণৰ জোখ বাঢ়ি গৈ থাকিব। এটা সময়ত ৰেখাডাল ইফালে আহি গ'লে তেতিয়া 180 ডিগ্ৰী হৈ যাব। ইয়াৰ মাপ হৈ যাব 180 ডিগ্ৰী। ইয়াক আমি কওঁ সৰল কোণ বুলি। এইটো হৈছে সৰল কোণ। তাৰপিছত 180 লৈকে আহিলে। এতিয়া 180তকৈ বেছি হ'লে 180তকৈ বেছি আৰু 360তকৈ কম এনেকুৱা জোখৰ কোণ থাকিলে ইয়াক আমি কওঁ প্ৰত্যাৱৰ্তী কোণ। এইটো হৈছে প্ৰত্যাৱৰ্তী কোণ। এতিয়া প্ৰত্যাৱৰ্তী কোণটো এনেধৰণৰ হ'ব। সাপোজ মই যদি এইটো ধৰি দিলোঁ এটা 60 ডিগ্ৰী যেনিবা কোণ হয় বা x ডিগ্ৰী যিয়ে নহওক, ইয়াক ইফালৰ পৰা এনেকৈ মাপিলে x ডিগ্ৰী, কিন্তু ইফালে যদি মই এনেকৈ ধৰোঁ যে এইটো যেনিবা 180 আছিলে, 180তকৈ আৰু বাঢ়ি বাঢ়ি এই পিছফালৰ কোণটো, এইটো পিছফালৰ পৰা ধৰিলে তেতিয়া এইটো হৈ যাব প্ৰত্যাৱৰ্তী কোণ। আৰু প্ৰত্যাৱৰ্তী কোণটো আমি যিহেতু এই কোণটোতো আমি জুখিব পাৰিম, প্ৰত্যাৱৰ্তী কোণটো জোখৰ কোনো কোণমান যন্ত্ৰ আমাৰ ওচৰত নাই, তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব, এই ভিতৰৰ সূক্ষ্ম কোণটোক জোখ লৈ বা সূক্ষ্ম কোণ বা স্থূল কোণ যিয়ে কোণ নহওক, এই ভিতৰৰ কোণটোৰ জোখ লৈ তাক 360ৰ পৰা মাইনাছ কৰিলে, ধৰা হ'ল এই কোণৰ জোখ যদি x ডিগ্ৰী হয়, তেন্তে এই প্ৰত্যাৱৰ্তী কোণৰ জোখ হৈ যাব 360 ডিগ্ৰী মাইনাছ x। এই ভিতৰৰ কোণটোৰ পৰা 360ৰ পৰা মাইনাছ কৰি দিলে তেতিয়া আমাৰ এই প্ৰত্যাৱৰ্তী কোণৰ জোখ ওলাই যাব। এইটো হৈ গ'ল প্ৰত্যাৱৰ্তী কোণ। আৰু এটা বিন্দুৰ পৰা এই সম্পূৰ্ণকৈ ঘূৰি গ'লে তেতিয়া তাক সম্পূৰ্ণ কোণ বুলি কোৱা হয়। ইয়াৰ জোখ হৈছে 360 ডিগ্ৰী। ইয়াৰ জোখ হৈছে 360 ডিগ্ৰী। ইয়াত আমি এই দুটা কোণ, এই কোণটো আৰু প্ৰত্যাৱৰ্তী কোণ, এই সূক্ষ্ম কোণ আৰু প্ৰত্যাৱৰ্তী কোণ, এই দুটা কোণৰ যোগ কৰিলে তেতিয়া 360 হ'ব। তেতিয়াহ'লে ইয়াক আমি এই দুটা মিলাই এটা সম্পূৰ্ণ কোণ বুলি ক'ব পাৰিম। এনেকৈ 6 ধৰণৰ কোণ আমাৰ ওচৰত থাকিব পাৰে। কি কি আছিলে? এটা আছিলে সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, এইটো হৈ গ'ল স্থূল কোণ। তাৰপিছত আছে সৰল কোণ, প্ৰত্যাৱৰ্তী কোণ আৰু সম্পূৰ্ণ কোণ। 6 ধৰণৰ কোণ আমাৰ ওচৰত থাকে। ইয়াত এই দুটা কোণ আছে, এইটো এটা কোণ, এইটো এটা কোণ। ধৰা হ'ল এই কোণ দুটাৰ জোখ হৈছে x ডিগ্ৰী আৰু y ডিগ্ৰী। এতিয়া x প্লাছ y ইকুৱেল 90 ডিগ্ৰী। যদি এনেকুৱা হয় যে দুটা কোণৰ যোগ কৰিলে মানটো তাৰ যোগফলটো 90 ডিগ্ৰী ওলায়, তেনে দুটা কোণক কোৱা হয় পূৰক কোণ। এই দুটা কোণক একেলগে দুটাক মিলাই পূৰক কোণ বুলি কোৱা হয়, যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী ওলায়। এটা আনটোৰ পূৰক, এক্সৰ পূৰক y, ৱাইৰ পূৰক x, তাৰমানে দুটা কোণ মিলাই 90 ডিগ্ৰী হ'লে সেইটো হৈছে পূৰক কোণ। ঠিক একেদৰে ইয়াত এইটো এটা কোণ হয় যেনিবা আৰু এইটো এটা কোণ হয়। এই দুটা কোণৰ যোগ, ইয়াৰ মই a ধৰি দিছোঁ, এইটো b, a প্লাছ b ইকুৱেল যদি 180 ডিগ্ৰী হয়, তেন্তে এই দুটা কোণক কোৱা হ'ব সম্পূৰক কোণ। এই দুটা কোণ হৈছে সম্পূৰক কোণ। a bৰ সম্পূৰক আৰু b aৰ সম্পূৰক। এটা কোণ কেতিয়াও সম্পূৰক হ'ব নোৱাৰে। সম্পূৰক হ'ব হ'লে দুটা কোণ হ'ব লাগিব, দুটা কোণৰ জোখ 180 ডিগ্ৰী হ'ব লাগিব, তেতিয়াহে দুটা কোণ মিলাই সম্পূৰক কোণ, এটা আনটোৰ সম্পূৰক। এয়া হৈছে সম্পূৰক কোণ। তাৰপিছত আছে সন্নিহিত কোণ। সন্নিহিত কোণটো হৈছে এনেধৰণৰ, এইটো এটা কোণ, ইয়াৰ মাজত যদি মই আন এডাল ৰেখা টানি দিওঁ, তেন্তে ইয়াত কি হ'ব, দুটা কোণ উৎপন্ন হৈ যাব। ইয়াত এটা কোণ, ইয়াত এটা কোণ। এনেকুৱা দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয়। এইটো হৈছে সন্নিহিত কোণ।
এই আটাইকেইটা পূৰক কোণ, সম্পূৰক কোণ আৰু সন্নিহিত কোণ বুজাব হ'লে আমাক দুটা কোণ লাগিব। পূৰক কোণত যেনেকৈ দুটা মিলি 90 হ'ব লাগিব, সম্পূৰকত দুটা মিলি 180 হ'ব লাগিব, আৰু সন্নিহিত কোণৰ জোখৰ কোনো মাপদণ্ড নাই, জোখ যিমানেই নহওক, কিন্তু দুটা কোণ এনেধৰণৰ থাকিব লাগিব যাতে দুটা কোণৰ এডাল বাহু সাধাৰণ বাহু হয়। অৰ্থাৎ এই বাহুটো এই কোণৰ বাবেও খাটিছে আৰু এই বাহুটো এই কোণৰ বাবেও খাটিছে। এটা বাহু সাধাৰণ হ'ব লাগিব, উভয় কাৰণে প্ৰযোজ্য হ'ব লাগিব এটা বাহু। তেনে দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয়। আৰু ইহঁতৰ ভাৰ্টেক্সটো একে হ'ব লাগিব, ইয়াৰে পৰা এই কোণ দুটা আহিব লাগিব। তেনে দুটা কোণক আমি সন্নিহিত কোণ বুলি কওঁ। এইখিনি আছিলে কোণ আৰু ৰেখাৰ বিষয়ে। এতিয়া আৰু কেইটামান কথা ইয়াত জানিবলগীয়া আছে। জানিবলগীয়া কথাখিনি হ'ল যে যদি আমি দুডাল ৰেখা টানো, এই দুডাল ৰেখা ছেদ কৰা এডাল ছেদক যদি আহে, এই দুডাল ৰেখাক এই ৰেখাডালে দুটা বিন্দুত ছেদ কৰিছে। ছেদ কৰাৰ লগে লগে ইয়াত আমাৰ কেইটামান কোণ উৎপন্ন হ'ল। ইয়াত এটা, দুটা, তিনিটা আৰু চাৰিটা, ইয়াতো এটা, দুটা, তিনিটা আৰু চাৰিটা। এই কোণকেইটাৰ নিজৰ মাজত কিছুমান সম্পৰ্ক আছে। সেই সম্পৰ্কটো আমি বিশেষভাৱে এই অধ্যায়ৰ কাৰণে জানিব লাগিব। এই কোণটো আৰু এই কোণটো, এই দুটা কোণ যোনটো ওপৰ ফালে মুখটো মেল খাই আছে, এইটো ওপৰ ফালে মুখ মেল খাই আছে, এইটো ওপৰ ফালে মুখ মেল খাই আছে। এই দুটা কোণক অনুৰূপ কোণ বুলি কোৱা হয়। অনুৰূপ কোণ। আকৌ ঠিক একেদৰে এই কোণটো আমি যদি তলৰ ফালে আহোঁ, এই কোণটো মুখটো তলৰ ফালে মেল খাই আছে, ইয়াৰো তলৰ ফালে এই এটা কোণ, ইয়াৰো মুখটো তলৰ ফালে মেল খাই আছে। এই দুটা কোণকো অনুৰূপ কোণ বুলি কোৱা হয়। এই দুটা অনুৰূপ একেধৰণে, এইটো এনেকে মেল খাই আছে, এইটো এনেকে মেল খাই আছে, এইটো ঠিক তেনেকে তলৰ ফালে মেল খাই আছে, এইটো তলৰ ফালে মেল খাই আছে। এই দুটা কোণ হৈছে অনুৰূপ কোণ। ঠিক একেদৰে ইয়াৰ যদি এতিয়া আমি বাওঁফালে যাওঁ, বাওঁফালে ঠিক একে কথা। এই দুটা কোণ ওপৰ ফালে মুখটো মেল খাই আছে, এইটো এটা কোণ আৰু এইটো এটা কোণ। ঠিক ইয়াৰো তলৰ ফালে দুটা, এই কোণটো তলৰ ফালে আৰু এই কোণটো তলৰ ফালে মুখ মেল খাই আছে। একেধৰণে এই দুটা কোণক আৰু এই দুটা কোণক আমি অনুৰূপ কোণ বুলি ক'ব পাৰোঁ। এইকেইটা হৈছে অনুৰূপ কোণ। এতিয়া এই অনুৰূপ কোণকেইটাৰ এটা কথা আছে, যদি এই ৰেখা দুডাল, যি ৰেখা দুডালক এডাল ৰেখাই ছেদ কৰিছে, এই ৰেখা দুডাল যদি সমান্তৰাল ৰেখা হয়, তেন্তে অনুৰূপ কোণৰ জোখ সমান হ'ব। সমান্তৰাল ৰেখাৰ ছেদকে যি অনুৰূপ কোণ উৎপন্ন কৰে, সেই অনুৰূপ কোণকেইটা জোখ সদায় সমান হ'ব, যদিহে ৰেখা দুডাল সমান্তৰাল হয়। সমান্তৰাল নহ'লে এই কথাটো কেতিয়াও প্ৰযোজ্য নহয়। সমান্তৰাল হ'লেহে হ'ব অনুৰূপ কোণৰ জোখ সমান, যদি ৰেখা দুডাল সমান্তৰাল হয়। এইকেইটা আছিলে অনুৰূপ কোণ। ইয়াত আৰু কিছুমান কোণ আছে। এতিয়া এই কোণ দুটা, ওপৰৰ দুটা কোণ আৰু তলৰ দুটা কোণ, এই দুটা কোণ, এই চাৰিটা, এই দুটা আৰু এই দুটা, চাৰিটা কোণ বাহিৰত আছে, আৰু ভিতৰৰ এই দুটা কোণ ভিতৰত আছে। বাহিৰৰ কোণক বহিকোণ বুলি কোৱা হয় আৰু ভিতৰৰ কোণক অন্তকোণ বুলি কোৱা হয়। এতিয়া এই দুটা হৈছে ভিতৰৰ একেফালৰ অন্তকোণ, এই কোণটো আৰু এই কোণটো একেফালৰ অন্তকোণ।
এই দুটা হৈছে একেফালৰ অন্তকোণ। আকৌ ইফালে আহিলে এই দুটা একেফালৰ অন্তকোণ, মানে ইয়াৰ এই লাইনডালৰ একেফালৰ, এই লাইনডালৰ বাওঁফালৰ ভিতৰৰ কোণ, বাওঁফালৰ অন্তকোণ একেফালৰ, আৰু এই দুটা লাইনডালৰ সোঁফালৰ অন্তকোণ ভিতৰৰ কোণ। এই একেফালৰ অন্তকোণৰ যোগ হৈ যাব, যোগ কৰিলে 180 ডিগ্ৰী। এইকেইটা সম্পূৰক হ'ব যদিহে ৰেখা দুডাল সমান্তৰাল হয়। ইয়াৰ প্ৰতিটো কথাই প্ৰযোজ্য হ'ব সেইটো ক্ষেত্ৰত যেতিয়া ৰেখা দুডাল সমান্তৰাল হ'ব। সমান্তৰাল নহ'লে এইকেইটা অনুৰূপ কোণে থাকিব, একেফালৰ অন্তকোণে থাকিব, কিন্তু 180 ডিগ্ৰী নহ'বও পাৰে, নহয়, আৰু অনুৰূপ কোণকেইটা সমানো নহয় যদি সমান্তৰাল নহয়। নহ'লে অনুৰূপ কোণেই হয় আৰু একেফালৰ অন্তকোণ একেফালৰ অন্তকোণে থাকিব, কিন্তু সমান্তৰাল নহ'লে 180 ডিগ্ৰী নহয়, আৰু সমান্তৰাল হ'লে 180 ডিগ্ৰী হয়। দুটা কথা হ'ল, অনুৰূপ কোণ, একেফালৰ অন্তকোণ। আৰু এটা কথা আছে, এই অন্তকোণকেইটাৰ ভিতৰৰ কোণকেইটা এইকেইটাতো একেফালৰ আছিলে। যদি আমি এনেকৈ চুকে চুকে লওঁ, এটা এইটো চুকৰ এটা এইটো চুকৰ, ওপৰৰ তলৰ, এনে দুটা কোণক ভিতৰৰ হ'ব লাগিব আৰু দুই চুকে হ'ব লাগিব, এটা সোঁফালৰ এটা বাওঁফালৰ। এনে দুটা কোণক কোৱা হ'ব একান্তৰ কোণ। একান্তৰ কোণ। আকৌ ঠিক একেদৰে ভিতৰি ভিতৰি এইটো চুকৰ এইটো চুকৰ, এটা সোঁফালৰ এটা বাওঁফালৰ, এই দুটাকো আমি একান্তৰ কোণ বুলি ক'ম। একান্তৰ কোণৰ যোগ সমান। যেনেকৈ অনুৰূপ কোণৰ যোগ সমান আছিলে, ঠিক একেদৰে একান্তৰ কোণৰ যোগো সমান হ'ব সেইটো ক্ষেত্ৰত যেতিয়া এই ৰেখা দুডাল সমান্তৰাল হ'ব তেতিয়া। আৰু একেফালৰ অন্তকোণৰ যোগ 180 ডিগ্ৰী। এইখিনি কথা ইয়াত আছিলে। এই চিত্ৰটোৰ পৰা আৰু কিছুমান কথা ওলাই পৰিব, সেইখিনি এতিয়া মই বুজাই দিছোঁ। এই চিত্ৰটো মই আকৌ এবাৰ বনাই দিছোঁ। দুডাল সমান্তৰাল ৰেখাৰ ওপৰত এডাল ছেদক। ইয়াত এতিয়া অকল এই দুটা কটাকটি ৰেখাক যদি আমি যাওঁ, তেতিয়াহ'লে এই আশে পাশে দুটা কোণৰ যোগ সদায় 180 ডিগ্ৰী হ'ব। এইটো আৰু এইটো, ওপৰৰ কোণটো তলৰ কোণটো সদায় 180 ডিগ্ৰী হ'ব, মানে সম্পূৰক হ'ব। ঠিক একেদৰে এই দুটা 180 ডিগ্ৰী, তলৰ ফালে আহিলে ঠিক একে কথা, এই দুটা 180 ডিগ্ৰী আৰু এই দুটা 180 ডিগ্ৰী। আচলতে এই দুটাক আকৌ অকল এই দুটা নহয়, আকৌ এই দুটা ল'লে 180, এই দুটা ল'লে 180, এই দুটা যিকোনো আশে পাশে দুটা কোণ ল'লে সদায় 180 ডিগ্ৰী হ'ব। তো এনেকৈ আশে পাশে দুটা কোণক আচলতে ৰৈখিক জোৰ বুলি কোৱা হয়। ৰৈখিক জোৰ। ৰৈখিক জোৰৰ কথাটো মই অলপ স্পষ্ট কৰি দিম অলপ পিছত। ইয়াত আৰু এটা কথা বুজাবলগীয়া আছে। আকৌ এই ছেদকটোৱে আৰু এটা কাম কৰিছে, এই আশে পাশেতো কৰিছে, বিপৰীত ফালে ইফালে এটা কোণ উৎপন্ন কৰিছে, ইফালে এটা কোণ উৎপন্ন কৰিছে। এনেকৈ অপজিট এটা ইফালে এটা তলৰ ফালে এটা ওপৰ ফালে, এনেকুৱা দুটা কোণক কোৱা হয় বিপ্ৰতীপ কোণ। এনেকুৱা দুটা কোণক বিপ্ৰতীপ কোণ। এই দুটা বিপ্ৰতীপ কোণ, এই দুটা বিপ্ৰতীপ কোণ। তলৰ ফালে আহিলে সেই একে কথা, এই দুটা বিপ্ৰতীপ কোণ। আৰু বিপ্ৰতীপ কোণৰ যোগ সমান হ'ব সদায়। বিপ্ৰতীপ কোণবোৰ সমান। বিপ্ৰতীপ কোণবোৰ সমান হ'বলৈ ৰেখা দুডাল সমান্তৰাল হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ দ্বিতীয় ৰেখাৰ ইয়াত কোনো কাম নাই। দুডাল ৰেখা কাট খালে বিপ্ৰতীপ কোণ ওলাই পৰে, সেইকাৰণে বিপ্ৰতীপ কোণযোৰ সদায় সমান। তো ইয়াত দেখা গ'ল যে এই দুডাল সমান্তৰাল ৰেখাৰ ওপৰত এডাল ছেদকে যেতিয়াই কাটে, তাত যিমানে কোণবোৰ ওলায়, কোণবোৰ হয়তো সমান হ'ব, নহ'লে 180 ডিগ্ৰী হ'ব, মানে সম্পূৰক হ'ব। তো ইয়াত মনত থ'ব লাগিব যে কোনকেইটা সম্পূৰক হয় আৰু কোনকেইটা সমান হয়। সম্পূৰক হ'ব এই ৰৈখিক জোৰকেইটা। ৰৈখিক জোৰ এই দুটা আশে পাশে সম্পূৰক, আৰু নহ'লে একেফালৰ অন্তৰকোণকেইটা সম্পূৰক 180 ডিগ্ৰী। বাকী যিমান সম্পৰ্ক আছে চব সমান। যেনেকৈ বিপ্ৰতীপ কোণ সমান, তাৰপিছত অনুৰূপ কোণযোৰ সমান, এই দুটা অনুৰূপ কোণযোৰ সমান, একান্তৰ কোণ সমান, এনেকৈ একান্তৰ কোণ সমান, বাকীবিলাক 180 ডিগ্ৰী।
এতিয়া আৰু এটা কথা মই কৈছিলোঁ যে ভালদৰে বুজাম, সেইটো হৈছে ৰৈখিক জোৰ। ৰৈখিক জোৰ কথাষাৰৰ অৰ্থ হৈছে এনেকুৱা যে এই এডাল ৰেখা, এই ৰেখাডালৰ ওপৰত যেতিয়া আমি আন এডাল ৰেখা টানি দিওঁ তেতিয়া ইয়াত এজোৰ কোণ উৎপন্ন হয়। এই এটা কোণ, এই এটা কোণ, দুটা কোণ ইয়াত উৎপন্ন হ'ল। এনেকে দুটা কোণকে ৰৈখিক জোৰ বুলি কোৱা হয়। মানে এডাল ৰেখাৰ ওপৰত থকা এজোৰ কোণ, সেইটোৱে হৈছে ৰৈখিক জোৰ। আৰু ৰৈখিক জোৰ সদায় কিমান হ'ব? 180 ডিগ্ৰী হ'ব। 180 ডিগ্ৰী হোৱাৰ কাৰণটো কি? কাৰণ আমি জানো যে এডাল ৰেখা অৰ্থ হৈছে যে সৰল কোণ, মানে 180 ডিগ্ৰী কোণ। এডাল ৰেখা ইয়াত মাজত যদি আমি বিন্দুটো ধৰোঁ, তেন্তে ইয়াত এই এডাল ৰেখা, ইয়াতে বিন্দুটো ধৰিছোঁ, এই এডাল ৰেখা আৰু এই এডাল ৰেখাই মিলি 180 ডিগ্ৰী কোণ, মানে এডাল সৰল ৰেখা 180 ডিগ্ৰী কোণ উৎপন্ন কৰে। তাৰমানে ইয়াত 180 ডিগ্ৰী কোণে সোমাই আছে। সেইবাবে এডাল ৰেখা টানি তাক দুটা কোণ বনাই দিলে সেই কোণ দুটা 180 ডিগ্ৰীয়ে হ'ব, মানে সম্পূৰক হ'ব। তো সেইবাবে ৰৈখিক জোৰবোৰ সদায় সম্পূৰক, মানে 180 ডিগ্ৰী। ইয়াত দুটা কোণ থাকিলে আমি ৰৈখিক জোৰ বুলি ক'ব পাৰোঁ। কিন্তু এই ৰেখাডাল, ইয়াতে বিন্দুটো ধৰি দিছোঁ যে ইয়াতে দুডাল ৰেখা আছে আৰু ইয়াৰ পৰা উৎপন্ন হৈছে 180 ডিগ্ৰী কোণ। ইয়াত আমি এডাল ৰেখা টানিলে ইয়াত দুটা কোণ উৎপন্ন হ'ব, সেই দুটাক ৰৈখিক জোৰ বুলি ক'ম, আৰু এই দুটা কোণ হ'ব 180 ডিগ্ৰী। কিন্তু ইয়াত যদি আন এডাল ৰেখা টানি দিয়া হয় তেনে ক্ষেত্ৰতো কিন্তু 180 ডিগ্ৰী। এতিয়া কোণৰ সংখ্যা তিনিটা হৈ গ'ল, কিন্তু হ'ব 180, কাৰণ এই এডাল ৰেখাৰ ওপৰতে আছে যেতিয়া এইটো 180 থাকিব, তাতকৈ কমো হ'ব নোৱাৰে, বেছিও হ'ব নোৱাৰে। ইয়াত লাগিলে আমি যিমানে ৰেখা টানি দিওঁ, ৰেখা টানি গৈ থাকিলে কোণৰ সংখ্যা বাঢ়ি গৈ থাকিব, কিন্তু আটাইকেইটাৰ জোখ সদায় 180 ডিগ্ৰী হ'ব। তো এইখিনি আছিলে ৰৈখিক জোৰৰ কথা। তো এজোৰ হ'লে আমি ৰৈখিক জোৰ বুলি কওঁ, এইকেইটাক ৰৈখিক জোৰ বুলি ক'ব নোৱাৰোঁ, কিন্তু এই আটাইকেইটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হ'ব। আৰু একেবাৰে লাষ্টত আৰু এটা কথা জানিবলগীয়া ইয়াত আছে, এই অধ্যায়ত প্ৰয়োজন হ'ব। সেইটো হৈছে কি, যে ইয়াত এই এটা ত্ৰিভুজ, ধৰা হ'ল এইটো এটা ABC ত্ৰিভুজ। এই BC বাহুটোক যদি এইফালে বঢ়াই দিয়া হয় তেন্তে কি হ'ব? ইয়াত এটা বাহিৰত এটা কোণ উৎপন্ন হ'ব। এই বাহিৰৰ কোণটোক আমি বহিকোণ বুলি কওঁ। বহিকোণ মানে ত্ৰিভুজৰ বাহিৰৰ কোণ। এইকেইটা হৈছে ত্ৰিভুজৰ ভিতৰৰ কোণ, অৰ্থাৎ অন্তঃকোণ হয়। এই ভিতৰৰ কেইটাক আমি অন্তঃকোণ বুলি কওঁ, আৰু বাহিৰৰ কোণকেইটা বহিকোণ বুলি কওঁ। ইয়াত যেনেকৈ এইডাল ৰেখা টানি দিয়াত এইটো বাহিৰত কোণ ওলালে, ইফালে টানি দিলে ইফালে এটা বাহিৰত কোণ ওলাব, ইফালে টানি দিলে ইফালে বাহিৰত কোণ ওলাব। যোনফালে আমি ৰেখা টানি দিম সিফালে এনেকৈ বাহিৰত এটা বহিকোণ উৎপন্ন হৈ যায় ইয়াত। এতিয়া বহিকোণ উৎপন্ন হ'লে কি হয় সেইটো জানিবলগীয়া কথা। এই বহিকোণটো সদায় বিপৰীত অন্তঃকোণৰ সমান। এইটো হৈছে সন্নিহিত অন্তঃকোণ। সন্নিহিত মানে ইয়াৰ লগত লাগি আছে। সন্নিহিত কোণৰ লগত মই বুজাইছিলোঁ কি হয়। এই এডাল কমন সাধাৰণ বাহু, এই কোণৰ বাবে আৰু এই কোণটোৰ বাবে এডাল সাধাৰণ বাহু, তাৰমানে এই দুটা সন্নিহিত কোণ। এই বহিকোণৰ এইটো হৈছে সন্নিহিত অন্তঃকোণ। এইটো সন্নিহিত হয় আৰু এইকেইটা বিপৰীত ফালে আছে, মানে বিপৰীত কোণ হয়, বিপৰীত অন্তঃকোণ। তো এটা ত্ৰিভুজৰ বহিকোণ ইকুৱেল বিপৰীত বিপৰীত অন্তঃকোণযোৰৰ সমষ্টি। তাৰমানে এই কোণ দুটা যোগ কৰিলে যিমান ডিগ্ৰী হ'ব এইটো ইয়াৰ ঠিক সমান হ'ব। বহিকোণ ইকুৱেল বিপৰীত অন্তঃকোণৰ সমষ্টি, এইটো এটা সম্পৰ্ক মনত থ'ব লাগিব। এতিয়া এই কথাটো অলপ মই স্পষ্ট কৰি দিওঁ, তেতিয়াহ'লে কথাটো মনত থাকি যাব যে বহিকোণটো বিপৰীত অন্তঃকোণৰ সমষ্টি কিয়। আমি জানো যে সন্নিহিত কোণ
যদি ৰৈখিক জোৰ হয়, এইটো এটা ৰৈখিক জোৰ হয়, ৰৈখিক জোৰ সদায় 180 ডিগ্ৰী হয়। আৰু ত্ৰিভুজৰ তিনিটা কোণৰ জোখ সেইটোও 180 ডিগ্ৰী হয়। তাৰ মানে ইয়াৰ লগত এইটোক যোগ কৰিলে 180 ডিগ্ৰী ওলাব, এই অন্তঃকোণটোৰ লগত এই বহিকোণটো যোগ কৰিলে 180 ডিগ্ৰী ওলাব, আকৌ এই অন্তঃকোণটোৰ লগত এই দুটা কোণ যোগ কৰিলেও 180 ডিগ্ৰী ওলাব। তাৰমানে এই দুটাৰ সমষ্টি ইয়াৰ সমান হ'ব লাগিব। সেইবাবেই বহিকোণটো বিপৰীত অন্তঃকোণযোৰৰ সমান। এইখিনি আছিলে ষষ্ঠ অধ্যায়ৰ চেপ্টাৰ 6ৰ বুজিবলগীয়া কথাখিনি, বেচিক্সখিনি এইখিনি। এই কথাখিনি ভালদৰে মনত থ'লে ষষ্ঠ অধ্যায়টো কৰিবলৈ অসুবিধা নহয়, বৰ ধুনীয়াকৈ কৰি যাব পাৰিবা। এইখিনিৰ ওপৰত বেছ কৰিয়ে প্ৰতিটো প্ৰশ্ন ইয়াত আমি সমাধান কৰিব লাগিব। আশা কৰোঁ বুজাত তোমালোকৰ কষ্ট নাই হোৱা। যদি কিবা ডাউট থাকি গৈছে মোক কমেণ্ট কৰি জনাবা, তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰি দিয়া হ'ব। থেংক ইউ ভেৰি মাছ।